নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে আমাৰ ভাৰততকৈ কোনোবা সুখী দেশ আছেনে নাই বা আমেৰিকা বহুত সুখী নেকি আমাৰ যেনেকৈ মানুহবোৰৰ কিছুমান ধনী মানুহৰ যিবোৰৰ বহুত টকা পইচা কোনো বস্তুৰ অভাৱ নাই তথাপিও সেইবোৰ ঘৰত সদায় অশান্তিৰ সৃষ্টি হৈ থাকে বা সেই ঘৰৰ মানুহবোৰ সুখী নহয় আৰু কিছুমান বহুত গৰীব দেশ আছে আৰু ঠিক তেনেকৈ আমাৰ ঘৰৰ মানুহবোৰ যেনেকুৱা ঠিক তেনেকৈ সেই গৰীব দেশৰ মানুহবোৰো বৰকৈ সুখী আৰু এই সুখৰ তালিকাত কেইখনমান দেশ আছে সেই দেশকেইখনৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক চাই গ'লে গম পাব যে এই দেশৰ তালিকাত ভাৰতো নাই আমেৰিকাও নাই আৰু ইয়াত কোনো চাইনাও নাই কিন্তু এই দেশবোৰ কোন আৰু এই দেশবোৰ কোন আপোনালোকে জানি লোৱাটো উচিত কাৰণ আমাৰ ভাৰতত যেনেকৈ আমাৰ নেতাবোৰে কয় যে আমাৰ ভাৰতত এয়া আছে সেয়া আছে এইবোৰ সকলো উন্নতি হৈ আছে এনেকুৱা বহুত ধৰণৰ কথা কিছুমান তেখেতসকলে ভোটৰ আগে আগে কয় কিন্তু আমাৰ ভাৰতত গৰীব মানুহৰ অৱস্থাবোৰ এই নেতাসকলে দেখা নাপায় আৰু গৰীব মানুহৰ কেনেকৈ পেট পালি আছে তেখেতসকলে কাম কৰি কেনেকৈ তেখেতসকলে জীৱন যাপন কৰি আছে এইবোৰৰ বিষয়ে আপোনালোকে জনাটো উচিত আৰু সেইবাবে এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব যে আচলতে সুখী কোন পোনপ্ৰথমতে এই দেশকেইখনৰ নাম আপোনালোকে চাই লওক আৰু এই দেশকেইখনত কেইটামান কমন কথা আছে আৰু এই কমন কথাখিনি মই আপোনালোকক ক'বলৈ লৈছোঁ কাৰণ এখন দেশৰ নিয়ম নীতিবোৰ মই যদি আপোনালোকক কৈ যাওঁ এই ভিডিঅ'টো হৈ যাব কমচে কম 1-1.5 ঘণ্টা আৰু তেতিয়ালৈকে আপোনালোকৰ চাবলৈ ধৈৰ্য নহ'ব সেইকাৰণে মই কমন কেইটামান কথা কৈ দিছোঁ পোনপ্ৰথমতে এইবোৰ দেশত কৰাপশ্যন একেবাৰেই নাই আৰু সেইবাবে এই দেশত চৰকাৰে জনসাধাৰণৰ বাবে যিবোৰ কাম কৰে সেই কামবোৰৰ ভাল এটা উন্নতিৰ দিশত আগবাঢ়ি যায় আৰু দ্বিতীয়তে এই দেশত মানুহৰ কাম কাজৰ প্ৰেছাৰটো কম এই দেশত কাম কাজৰ প্ৰেছাৰ এইবাবেই কম কাৰণ আমি কেতিয়াবা গৰীব মানুহবোৰে দেওবাৰ পৰ্যন্ত আমি গৈ কাম কৰিব লাগে কিন্তু এই দেশত গৰীব ধনী সকলো সমান আৰু ইয়াত এনেকুৱা নহয় যে আপুনি যদি আইফোন ল'ব পাৰিছে আপোনাৰ কাষৰ ঘৰৰ মানুহজনেও আইফোন ল'ব পাৰিব ইমানখিনি ক্ষমতা সকলোৰে আছে আৰু সেইবাবে এই দেশত ধনী গৰীবৰ যি সমানতা এইটো আজি বহু বছৰ ধৰি তেনেকৈ ৰৈ আছে আৰু ইয়াৰ কাৰণ হ'ল দেশৰ চৰকাৰে টেক্সৰ যি ব্যৱস্থা এই ব্যৱস্থাটো সকলোৰে বাবে সমান নাই কৰা ইয়াত উপাৰ্জন অনুসৰি টেক্স কিন্তু আমাৰ ভাৰতবৰ্ষত আপুনি ৰাতিপুৱা উঠি কলগেট যেন ঘঁহে এই কলগেটতো টেক্স দিব লাগে আপুনি উঠি চাহ কাপ যেন খাব গাখীৰৰ পৰা লৈ চেনি চাহপাত গোটেইবোৰতে গৰীবেও টেক্স দি আছে ধনীয়েও টেক্স দি আছে আৰু এইবোৰ বস্তুত ধনীয়ে যিমান টেক্স দি আছে গৰীবেও সিমানেই টেক্স দি আছে গতিকে এই কাৰণে আমাৰ যিবোৰ গৰীব মানুহ এই গৰীব মানুহবোৰ উঠি আহিব পৰা নাই আৰু এইবোৰ দেশত খুব কম টেক্স চৰকাৰে লয় আৰু ইয়াৰ কাৰণ হ'ল আমি আগতেই চাণক্যই কৈ যোৱা এটা কথা এইখিনিতে মই ক'ব লৈছোঁ আপোনালোকক ৰজাৰ হাতত বেছি ধন থকাটো ভাল কথা নহয় আৰু ইয়াৰ কাৰণ হ'ল ৰজাৰ হাতত যদি বেছি ধন হৈ যায় আৰু সেই ৰজা যদি কেতিয়াবা বলিয়া হৈ যায় বা সেই ৰজাই এই টকাবোৰৰ বেয়া উপযোগ কৰে তেতিয়া সেই দেশখন ধ্বংস হ'বলৈ আৰু বেছি দিন নালাগে সেইবাবে প্ৰজাৰ হাতত যিমানে ধন থাকিব প্ৰজাৰ সিমানেই ধনী হৈ যাব সিমানেই উন্নতি হৈ যাব আৰু সেইবাবে এইবোৰ দেশত টেক্সৰ সীমা বহুত কম আৰু চতুৰ্থতে মই আপোনালোকক ক'ব লৈছোঁ এই দেশবোৰত প্ৰায়খন দেশতেই চৰকাৰৰ ওপৰত বিশ্বাস আছে আৰু এই বিশ্বাসবোৰ তেখেতসকলে বজাই ৰাখিছে সেইবাবে এইবোৰ দেশত চৰকাৰক বহুত বিশ্বাস কৰা হয় কাম সপ্তাহত 5 দিন কৰিলে ইয়াত হৈ যায় আৰু দৰমহা আপোনালোকক এইবোৰ দেশত ভাল দৰমহা দিয়া হয়
আপোনাৰ ঘৰত দুবেলা দুমুঠিৰ কথাটো বাদেই দিয়ক, আপুনি গাড়ী গুৰা লৈ ঘৰ দৰ বান্ধি আপুনি ভালকৈ জীৱন যাপন কৰি থাকিব পাৰিব। আৰু এই দেশৰ যিবোৰ সৌন্দৰ্য, যিবোৰ নেচাৰেল হ্ৰদ পাহাৰ, এইবোৰৰো সৌন্দৰ্যৰ কোনো সীমা নাই। আৰু এইবোৰো তেখেতসকলে ভালকৈয়ে ঠিক নিয়মীয়াকৈ আমাৰ ভাৰতবৰ্ষৰ নিচিনাকৈ যেনেকৈ জংঘল কাটি এইবোৰ কাটি উন্নতিৰ নামত ধ্বংস কৰি আছে, তেনেকৈ তেখেতসকলে ধ্বংস কৰা নাই। আৰু সেইবাবে এইবোৰ ঠাইত পৰ্যটকৰো কোনো কমি নাই। যিয়ে নহওক, দেশকেইখনৰ বিষয়ে আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব ভালকৈ ডিটেইলছকৈ, কাৰণ মই এই ভিডিঅ'ৰ থ্ৰুৱেৰে ইমানকৈ আপোনালোকক বহলাই ক'ব নোৱাৰিম। আপোনালোকে এই কথাটো জানেই যে এটা ভিডিঅ' আমি ইউটিউবত যেনেকৈ বনাওঁ, আমি যদি 10 মিনিটৰ ভিডিঅ' বনাওঁ, ইয়াতে কিছুমানে খুব কষ্ট কৰি 2 মিনিট বা 3 মিনিট চায়। গতিকে 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিডিঅ' বনালে ক'ত চাব। যিয়ে নহওক, ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু লগতে আপোনাৰ বন্ধুসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেখেতসকলেও জানি ভাল পাব, কাৰণ আমাৰ ভাৰত বা আমেৰিকাতকৈও কিছুমান যেন ইমান সুখী দেশ আছে, তাৰ জনসাধাৰণবোৰ যেন ইমান সুখী। আৰু যিসকলে নতুনকৈ চেনেলটোত আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।